নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিজাৰলৈ স্বাগতম জনাইছো আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰিবলৈ আজি দিনটোৰ ৰাশিফল। আজি হ'ল 9 জুলাই 2024 মংগলবাৰ। অসমীয়া লেখাৰে আজি আহাৰৰ 24 দিন। আজি সূৰ্যোদয় 4:42 আৰু সূৰ্যাস্ত সন্ধিয়া 6:14। আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি। আজি নক্ষত্ৰ অস্তেখা যোগ অচিক আৰু কৰণ হ'ল গড়কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু যদি আদ্য ঋতু হয় তেওঁ হ'ব কান্তা যোগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকে অনুৰোধ যদি ফেচবুকত চাইছে পেজটো ফলো কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, ভাৰতৰ ৰাশি আজি কোনকেইটা ৰাশিৰ কাৰণে শুভ কোনকেইটাৰ কাৰণে অশুভ তাকে জনাম। গতিকে ভিডিঅ' আপুনি শেষলৈকে চাব আৰু এই ভিডিঅ' যদি আপোনাৰ ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি যিসকলৰ মেঘ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। আপোনাৰ সম্পদ হেৰুৱাৰ ভয় থাকে, আপোনাৰ লোকচান হোৱাৰ ভয় থাকে। আজি আপুনি যি কাম কৰি আছে সেই কামত আপোনাৰ লোকচান হোৱাৰ বেছি সম্ভাৱনা থাকে আৰু হাৰ্ড হ'ব, অৰ্থাৎ কষ্ট বেছি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সজাগ হ'ব লাগিব। যদি আপোনাৰ বিষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। আপোনাৰ সামাজিকভাৱে আপোনাৰ অপদস্থ হোৱাৰো যোগ থাকে, পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ'ব, আৰ্থিকভাৱে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। গতিকে আজি দিনটো আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ উন্নত হ'ব আৰু ব্যৱসায়িকভাৱে আপুনি প্ৰতিষ্ঠিত হ'ব। আজি যি কাম কৰি আছে সেই কামত আপোনাৰ মন স্থিৰ হ'ব আৰু যাৰ কাৰণে আপোনাৰ লাভৱান হ'ব, স্বাস্থ্যৰ উন্নত থাকিব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব, ব্যৱসায়িকভাৱেও আপুনি বৰ এটা লাভ নাপাব আৰু পাৰিবাৰিক অশান্তি হ'ব আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ কাৰণে পজিটিভ দিন। আপোনাৰ স্বাস্থ্য উন্নত থাকিব, সামাজিকভাৱে আপোনাৰ পদমৰ্যাদা বৃদ্ধি পাব আৰু আপোনাৰ যি কাম কৰে সেই কামৰ ভাল ৰিজাল্ট পাব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজি আপোনাৰ দায়িত্ব বেছি হ'ব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব লাগিব। নতুন কাম আপুনি দিনটোৰ শেষৰ সময়খিনি কৰিব, অৰ্থাৎ আগবেলা সময়খিনি আপুনি নকৰাই ভাল। পাৰিবাৰিক অশান্তি কিছু ভুগিবলগীয়া হ'ব পাৰে আজিৰ দিনটো, গতিকে আপুনি কথা কওঁতে সাৱধান হ'ব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, মান সন্মান বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল দিন, তেওঁলোকৰ পঢ়া শুনা আজি যথেষ্ট ভাল হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত থাকিব, পিতৃ মাতৃৰ সম্বন্ধও ভাল থাকিব। আজি তেওঁলোকৰ আৰ্থিক দিশটো উন্নত হোৱাৰ যোগ থাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। বিশেষকৈ পাৰিবাৰিক অশান্তি বৃদ্ধি পাব, প্ৰেম প্ৰণয় লগত জড়িত অৰ্থাৎ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত নাথাকে আৰু ব্যৱসায়িকভাৱে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। গতিকে পইচা ইনভেষ্ট কৰোঁতে আপুনি সাৱধান। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি আপোনাৰ কাৰণে বেষ্ট দিন, অৰ্থাৎ ভাল দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে আপুনি সফল হ'ব, মান সন্মান আপোনাৰ বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি আগবাঢ়ক, ডেফিনেটলি আপোনাৰ কাৰণে জীৱনত যথেষ্ট লাভৰ দিন আহিছে। আজি আপোনাৰ জীৱনৰ তলা খোল খাব, অৰ্থাৎ আপোনাৰ জীৱনৰ এটা সুযোগ মুকলি হ'ব। আজি দিনটো মান সন্মান বৃদ্ধি পাব, আজিৰ দিনটো আপোনাৰ স্বাস্থ্য উন্নত থাকিব, আৰ্থিকভাৱে আপুনি সবল হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি আপোনাৰ কাৰণে পজিটিভ দিন, স্বাস্থ্য উন্নত থাকিব, ব্যৱসায়িক বাণিজ্য ভাল হ'ব, পাৰিবাৰিক অশান্তি আজি দূৰ হ'ব। গতিকে নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে, আজিৰ দিনটো আপোনাৰ কাৰণে লাভৱান হ'ব। আৰু যদি যিসকলৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন হ'ব, অৰ্থাৎ আপোনাৰ স্বাস্থ্য উন্নত থাকিব, ন্যায়সংগত কামবিলাকত আপোনাৰ আজি জয়ী হ'ব, অৰ্থাৎ কোৰ্ট কাছাৰী এইবিলাকত আপোনাৰ জয়ী হ'ব, স্বাস্থ্য উন্নত থাকিব, ব্যৱসায়িক আপোনাৰ উন্নতিৰ যোগ থাকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট শুভ দিন। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। বন্ধুসকল, এইকেইটা আছে আজিৰ দিনটো ৰাশিফল।